দুদিনমানৰ আগতে এটা পোষ্ট পাইছিলো যোনটো পোষ্টত লিখিছিল যে মোৰ এক্সিডেন্ট হ'ল মোৰ গাড়ীখনৰ অৱস্থা একেবাৰে বেয়া এখন ফটো দিছিল য'ত মই আইচিইউত আছো সময় গগৈৰ এটা ডাঙৰ কাৰ এক্সিডেন্ট হ'ল আৰু এই কাৰ এক্সিডেন্টৰ পাছতে সময় গগৈ আছে গৈ আইচিইউত এজন ব্যক্তিয়ে সময় গগৈৰ এই এক্সিডেন্টৰ সমভাগী হৈ লিখিলে এনেদৰে আপোনালোকে শুনি যাবচোন কি লিখিছে আপোনালোকৰ ওচৰত পঢ়ি শুনাইছো অনুগ্ৰহ কৰি অকণমান সময় অলপ উলিয়াই পঢ়িবচোন নমস্কাৰ দিছে সময়দাক অলপমান হেল্প কৰো আহক বুলি কৈছে 1000 টকা নালাগে 100 টকাও নালাগে দিয়কচোন 10 টকা কি 1 টকা হলেও হ'ব আমাৰ সমৰ্থক নাই নেকি নিউজটো পালো সময়দাৰ এক্সিডেন্টৰ চিকিৎসকে জনোৱা মতে সময়দা উন্নত চিকিৎসাৰ বাবে সেই লক্ষাধিক টকাৰ প্ৰয়োজন মোৰ আপোনালোকলৈ বিনম্ৰ অনুৰোধ সময়দা পৰিয়ালটোৰ হৈ মোৰ আপোনালোকৰ ওচৰত হাতজোৰ কৰি ভিক্ষা খুজিছো আপোনালোকৰ সহায়ত 1 টকা কৈ হলেও যদি সকলোৱে সহায় কৰি যায় তেন্তে পৰিয়ালটোৰ মুখত সময়দা এই জটিল সময়ত সহায় কৰি আমি সময়দাক জীৱনটোৰ লগতে পৰিয়ালটোৰ মুখত হাঁহি বিৰিঙাব পাৰোঁ তাকে সকলোৰে ওচৰত প্ৰাৰ্থনা জনালো এনেদৰে সমভাগী হৈ এজনে লিখিলে তাৰ পাছতে আহিল আচল সত্যটো এই সত্যটো আপোনালোকৰ ওচৰত সম্পূৰ্ণ দেখুৱাম আপোনালোকে প্ৰতিবেদনটো শেষলৈকে চাব আৰু আপোনালোকে যদি নতুনকৈ আহিছে তেনেহলে প্লিজ চেনেলটো সাবস্ক্ৰাইব কৰি দিব আৰু প্ৰতিবেদনসমূহ ভাল লাগিলে লাইক কমেন্ট শ্বেয়াৰ কৰি সহযোগিতা কৰিব আসলতে এই ঘটনাটো কি হৈছিল সমূহ বিৱৰি কলে আমাৰ সময়দায় আৰু এই সময়দায় কোৱা কথাখিনি আপোনালোকে সম্পূৰ্ণ শুনক দুদিনমানৰ আগতে এটা পোষ্ট পাইছিলো যোনটো পোষ্টত লিখিছিল যে মোৰ এক্সিডেন্ট হ'ল মোৰ গাড়ীখনৰ অৱস্থা একেবাৰে বেয়া এখন ফটো দিছিল য'ত মই আইচিইউত আছো কিন্তু সেইজন ব্যক্তি বা সেই পোষ্টটো মোৰ নাছিল সেই ফটোখন মোৰ নাছিল যোনখন ফটো ব্যৱহাৰ কৰিছিল মোৰ ফেচবুক পেজৰ পৰা লৈ পেলাই মই বুলি গোটেই পোষ্টটো লিখি পেলাই মোক সহায় প্ৰয়োজন হৈছে মোক পইচাৰ প্ৰয়োজন হৈছে মোৰ নামত ফাণ্ড ৰেজ কৰিছিল আৰু তেনেকৈ ৰাইজৰ পৰা তেওঁলোকে ফাণ্ড উঠাইছিল যিহেতু মই সেই পোষ্টটোৰ কথা কৈ আছো আপোনালোকে এবাৰ সেই পোষ্টটো পঢ়ি চাওক কেনে ধৰণত সেই পোষ্টটো সেই ব্যক্তিজনে লিখিছে এইটো এটা ফেক একাউণ্ট হয় মই সেই ছোৱালীজনীৰ মই ফটোটো নেদেখাওঁ কাৰণ সম্ভৱ সেই ছোৱালীজনীৰ বেলেগ কাৰোবাৰ ফটো হয় আৰু সেই ব্যক্তিজনে বা সেই ব্যক্তিগৰাকীয়ে সেই ফটোখন তেনেকৈ নিজৰ ডিপিত লগাই থৈছে সেইকাৰণে ফটো নাই দেখো আপোনালোকে পোষ্টটো পঢ়ক মই এবাৰ ৰখি দিছো বা আপোনালোকে ভিডিঅ'টো পোষ্ট কৰি পেলাই এবাৰ চাওক ফটোকেইখন চাওক পোষ্টটো চাওক যে পোষ্টটোত কি লিখিছে কিন্তু দেখা পাইছে আপোনালোকৰ আগত মই থিয় হৈ আছো মোক কোনো দুখ পোৱা নাই একো হোৱা নাই মোৰ এনেকৈ আচলতে মোক সিৰিয়াছ বনাই দিছে বা মোক মাৰি দিবলৈ চেষ্টা কৰিছে আচৰিত লাগি যায় কেতিয়াবা সঁচাই কৈছে আচৰিত লাগি যায় তেতিয়া মই কিছুমান কাম কৰিবলৈ আগবাঢ়িছিলো মই এটা পজিটিভ মাইণ্ডছেট লৈ পেলাই আগবাঢ়িছিলো কাৰোবাৰ কাৰণে কিবা নহয় কিবা এটা কৰিম বুলি কিন্তু একেখন সোসাইটিতে বা একেখন জেগাতে এনেকুৱা কিছুমান মানুহ লগ পাইছো বা এনেকুৱা কিছুমান মানুহৰ বিষয়ে গম পাইছো যোনখিনি সঁচাই ক'ব গ'লে মোক বহুত আঘাত দিছে মই কেতিয়াও ভবা নাছিলো যে কোনোবাই সামান্য 2 টকাৰ কাৰণে মোক মাৰিয়ে দিব বুলি ভাবি চাওক কোনোবাই যদি মোক ভাল পায় তেওঁলোকে মোক মৰম দিয়ে আহিছে মোক বহুত সাপোৰ্ট কৰি আছে কিন্তু তাৰ মাজতে এনেকুৱা লগ পাইছো যে মোক ভাল পায় বুলি কৈ পেলাই মোৰ নাম ব্যৱহাৰ কৰি পেলাই বেলেগৰ লগত কথা পাতি থাকে বেলেগৰ পৰা পইচা ল'বলৈ বিচাৰে বেলেগৰ লগত চিনাকি হয় বেলেগত কমেন্ট মাৰে কিন্তু এইখিনি কাম মই কেতিয়াও কৰা নাছিলো বা সেই কামখিনি মোক বহুত আঘাত দিছে কাৰণ মই যোনটো মাইণ্ডছেট লৈ কামখিনি কৰি গৈ আছো কাৰোবাক মই বেয়া অৱস্থাত দেখি পেলাই মোৰ নিজৰ অন্তৰখনে ভাল নাপায় বা দুখ কৰে সেই দুখখিনি তেওঁলোকৰ বুজি পেলাইহে মই কামখিনি কৰিবলৈ আগবাঢ়ো তাতে কিছুমান এনেকুৱা পোষ্ট দেখা পাওঁ যোনখিনি পোষ্টে মোক বহুত আঘাত দিয়ে বহুত দুখ দিয়ে এই পোষ্টটো 2-3 দিনৰ আগত কৰিছিল আৰু সেই পোষ্টটোৰ কৰাৰ পাছতে কালি মোৰ নিজৰ দাদাৰ এক্সিডেন্ট হৈছে ভাবি চাওক যোনটো পোষ্ট মোক লৈ কৰিছিল যে মোৰ এক্সিডেন্ট হ'ল বুলি কালি মোৰ নিজৰ দাদাৰ এক্সিডেন্ট হৈছে এয়া মই ক'ব নোৱাৰিছো যে হি পোষ্টটো কৰিলে বুলিহে হ'ল বুলি কিন্তু কি বুলি কম কেতিয়াবা কয় নহয় যে কেনা লগাই দিয়া বুলি হেনেকুৱা ধৰণৰ এটা কথা বা হেনেকুৱা ধৰণৰ এটা ঘটনা ঘটিল
কিন্তু এয়াই যে ভাগ্য ভাল আছিল, দাদাৰ একো নহ'ল, কিন্তু দাদাৰ গাড়ীখন একেবাৰে ভাঙি চিঙি শেষ হৈ গ'ল। তেনেকুৱা ধৰণৰ সমস্যাৰ সন্মুখীন হ'বলগীয়া হৈছে এতিয়া। আৰু যদি তেখেতে এই ভিডিঅ'টো চাই আছে, মই তাৰ নামো গম পাওঁ, ঠিকনাৰ পৰা আদি কৰি সম্পূৰ্ণ ডিটেইলছ গম পাওঁ। লাগিলে সি এতিয়া নিজৰ একাউণ্টৰ নামটো চেঞ্জ কৰি দিয়ক, লাগিলে ডিএক্টিভেট কৰি দিয়ক, লাগিলে গোটেই ফেচবুক একাউণ্টটো বা একেবাৰে ফেচবুকত নেথাকক লাগিলে, কিন্তু গোটেই ডিটেইলছখিনি মই পালোঁ। কিন্তু লগতে এইটো ক'ব বিচাৰোঁ যে আপোনালোকে সাৱধান হওক। বহুত পোষ্ট পায় আপোনালোকে, ময়ো বহুত পোষ্ট পাওঁ। নিজৰ লোনটো মাৰিবলৈ মোক 7 লাখ টকা খুজিছে, ভাবি চাওক। কাৰোবাৰ বিজনেছ আৰম্ভ কৰিব লৈছে, সেই বিজনেছৰ কাৰণে মই 50,000 দিবলগীয়া হয়, 1 লাখ দিবলগীয়া হয়, এনেকুৱাকৈ ডিমাণ্ড কৰে। কিছুমানে জোৰ দিয়ে, কিছুমানে ইম'চনেল ব্লেকমেইল কৰে। বহুতখিনি সহ্য কৰিবলগীয়া হয়। তথাপিও মই এটা পজিটিভ মাইণ্ডছেট লৈ আগবাঢ়ি যাব বিচাৰিছোঁ। কিন্তু এই ঘটনা যোনটো ঘটিল, এই ঘটনাটোৱে বহুত বেছি আঘাত দিলে। সেইকাৰণে মই আজি কথাখিনি অলপ খোলাকৈ কৈছোঁ। মোৰ যদি ইমেইলৰ বক্সটো দেখুৱাওঁ, আপোনালোকে আচৰিত হৈ যাব কেনেকুৱা ধৰণৰ ৰিকুৱেষ্ট আহে। কাৰোবাৰ পাৰ্চনেল লোন, কাৰোবাৰ গাড়ী EMI দিব নাই পৰা বুলি, কাৰোবাক মোবাইলৰ ৰিচাৰ্জলৈকে কৰি দিব লাগে, কাৰোবাক ট্ৰেইনৰ টিকেটলৈকে কৰি দিব লাগে। সেইখিনি লৈ মই একো বেয়া নাপাওঁ বা মই একো ক'বলগীয়া নাই। মোৰ একো নাই, মই চাওঁ, আঁতৰি যাওঁ, ইগন'ৰ কৰি দিওঁ, বা কাৰোবাক যদি কিবা এটা কৰিব পাৰোঁ মই চেষ্টা কৰোঁ, কিন্তু ফ্ৰডসকলক নহয়। মই কিন্তু আপোনালোকক সাৱধান কৰি দিব বিচাৰিছোঁ, যাতে আপোনালোকে সাৱধান থাকে। বহুত পোষ্ট পায় যে কণমানিজনীৰ এইটো হৈছে, সেইটো হৈছে, আপোনালোকে এই কণমানিজনীৰ কাৰণে কিবা এটা কৰি দিয়ক, কাৰোবাৰ এক্সিডেণ্ট হৈ গ'ল, এইটো হৈ গ'ল বুলি ফাণ্ড ৰেইজ চাবচোন, বহুত ফ্ৰড হয়। কিন্তু তাৰ মাজত যিসকল জেনুইন পোষ্ট কৰে যে তেওঁলোকে সহায় নাপায়। মই কোৱা নাই যে সকলোৱে কৰে বুলি, কিন্তু বহুত 60% বা 70% লোকে জেনুইনলি পোষ্ট কৰে যাতে তেওঁলোকে সহায় পায় বুলি। কিন্তু এই ফ্ৰডসকলৰ কাৰণে সেই যিসকলে সহায় পাব লাগে তেওঁলোকেও সহায় নাপায়, বা মোৰ সেই বিশ্বাসটো উঠি গৈছে। এতিয়া কোনোবাই যদি মোক জেনুইনলি সহায় খোজে যে মোক এইটো বস্তু লাগে, বা মোক এইটো আপুনি পোষ্ট কৰি দিয়কচোন, বা ফাণ্ড ৰেইজ কৰি দিয়কচোন মোৰ কাৰণে বুলি, মোৰ ডাউট হয়, মোক সন্দেহ হয় যে এই মানুহজন বা এই ব্যক্তিজন বা এই পোষ্টটো সঁচা হয় নে নহয়। পইচা দিবলৈ মোৰ নিজৰে গাত লাগে। কৰক, তেওঁলোকে আৰু উন্নতি কৰক, যেনেকৈ উন্নতি কৰিব বিচাৰিছে তেনেকৈয়ে উন্নতি কৰক। কিন্তু এইটো এটা ভুল পথ হয়, মই এইটো ক'ব বিচাৰিম। আৰু এই পথটোৱে এটাই ৰাস্তা লাষ্টত গৈ পেলাই দেখে, সেইটো হৈছে জেল। সিমানটোৱে ক'ম। কিন্তু মই তেনেকুৱা ধৰণৰ একশ্যন ল'বলৈ নিবিচাৰোঁ, আৰু বা মই তেওঁলোকক একো বেয়া নাপাওঁ, একো তেনেকৈ কি বুলি ক'ম, এই শব্দটো মই বিচাৰি নাই পোৱা। কিন্তু সেয়াই যে তেওঁলোকৰ প্ৰতি মোৰ একো বেয়া ভাৱ নাই, তেওঁলোকক মোৰ একো নিবিচাৰোঁ আচলতে ক'বলৈ গ'লে। কিন্তু যাতে তেওঁলোকে নিজৰ পথটো সলনি কৰি পেলাই, কষ্ট কৰি পেলাই নিজৰ জীৱনত যাতে আগবাঢ়ি যায়, নিজৰ মা দেউতাক যাতে দুখ নিদিয়ে, বা নিজৰ পৰিয়ালো যাতে ভালকৈ চলাই যায়, সেইটোৱে মই কামনা কৰিম। আৰু নিজৰ জীৱনত যাতে আগবাঢ়ি যায় সেইটোৱে বিচাৰিম। কিন্তু সেইটোৱে মই নিবিচাৰোঁ যে তেওঁলোকৰ জীৱনটো ধ্বংস হৈ যাওক বুলি, কিন্তু যাতে ভালদৰে পাৰ কৰক। তথাপিও ইমানখিনি আঘাত দিয়াৰ পিছতো মই সেইটোৱে বিচাৰিম। যিকোনো ছ'চিয়েল মিডিয়া পষ্ট যেতিয়াই আপোনালোকে পায়, কাৰোবাক সহায় বিচাৰি বা কাৰোবাক ফাণ্ড ৰেইজ বিচাৰি পেলাই এই যে ফটো লগাই দিয়ে, স্কেনাৰ লগাই দিয়ে, আপোনালোকে যাতে সাৱধান হয়। সকলোবোৰ ফেক নহয়, ফোন কৰি পেলাই কনফাৰ্ম হৈ লওক, বা প্ৰফাইলটো জেনুইন হয় নে নহয় সেইটো চাওক। কাৰণ বহুত প্ৰফাইল জেনুইন থাকে, ফোনটো ৰিচিভ কৰিব নোৱাৰিলেও কিন্তু সেই প্ৰফাইলটো জেনুইন থাকে, আৰু সেই প্ৰফাইলটোৱে সঁচাকৈ কাৰোবাৰ নহয় কাৰোবাৰ কাৰণে সহায় বিচাৰি পেলাই বা সহায়ৰ হাত আগবঢ়াই পেলাই পোষ্টটো কৰে। সেই জেনুইন পোষ্টবিলাকে যাতে পইচা পায় বা সহায় পায়, সেইটো মই বিচাৰিম। আৰু এই ফ্ৰডবিলাকৰ পৰা যাতে আপোনালোকে সাৱধান থাকে। প্ৰফাইলটো খুলিব, চাব কেনেকুৱা ধৰণৰ পোষ্ট কৰিছে, জেনুইন হয় নে নহয়। ফোন নম্বৰ যদি আছে কল কৰি পেলাই বা কনফাৰ্ম কৰি পেলাই যাতে আপোনালোকে কাৰোবাক কিবা এটা অনুদান দিয়ে, তাকৈ মই কামনা কৰিম। কাৰোবাক এগেইনষ্টত গালি দি পেলাই নহয়, মই আপোনালোকক এৱেৰ কৰিব বিচাৰিলোঁ যাতে আপোনালোকে সাৱধান থাকে। আৰু মোৰ লগত যি ঘটি গ'ল সেই কথাখিনি আপোনালোকৰ আগত শ্বেয়াৰ কৰিবলৈ বিচাৰিলোঁ।